Hello, my dear student. Welcome back to my channel Education. Mormor Satri Satri Hokol. Aji moi tumalok পঢ়াবলৈ লৈছো NCERT ৰ অন্তৰ্গত ষষ্ঠ শ্ৰেণীৰ হিন্দীৰ পাঠ নম্বৰ 3 নাদান দোস্ত। এটো মই তুমালক অসমীয়া ভাঙনি কৰি বুজাই দিম, তেতিয়া বুজি পাবা যে কাহিনীটোত বা পাঠটোত কি কোৱা হৈছে। নেক্সট ভিডিওত মই প্ৰশ্নোত্তৰসমূহ দিবলৈ চেষ্টা কৰিম আৰু এইটো ভিডিওত হয়তো গোটেইটো লেসন ভাঙনি কৰি দিব নোৱাৰিব পাৰো যেহেতু দীঘল আছে। গতিকে বলাচোন চাও আজি কিমানখিনিলৈ তোমালোকক দিয়া হয় ভাঙনি কৰি। স্কিপ নকৰাকৈ গোটেই ভিডিওটো ভালদৰে চাবা। পাঠটোৰ নাম হৈছে নাদান দোস্ত। নাদান মানে যে না সমজ মানে বুজি নোপোৱা, দোস্ত মানে তো বুজি পাইছা বন্ধু। চাবা এতিয়া পাঠটো। केशव के घर कार्निस के ऊपर एक चिड़िया ने अंडे दिए थे। कार्निस মানে হৈছে ধৰা ছাতৰ ওপৰত নহলে দৰজাৰ কাষত যিখিনি মানে স্থান হয়, সজোৱা বস্তু থাকে ন দৰজাৰ কাষত, সেইখিনিক মানে কাৰ্নিছ বুলি কোৱা হয়। গতিকে সেই দৰজাৰ দিৱাৰ, হিন্দীত দিৱাৰ বুলি কোৱা হয়, সেই দৰজাৰ কাষত চিড়িয়া ने अंडे दिए थे মানে চৰাইয়ে কণী পাৰিছিল। केशव और उसकी बहन श्यामा दोनों बड़े ध्यान से चिड़िया को वहां आते जाते देखा करते। केशव আৰু তাৰ ভনীয়েকে শ্যামাই দুয়ো বহুত ধ্যান লগাই সেই চৰাই অহা যোৱা কাৰ্যখিনি চাই থাকে। কেতিয়া আহে কেতিয়া যায় চাই থাকে ইহঁত দুটাই। सवेरे दोनों आंख मिलते कार्निस के सामने पहुंच जाते और चिड़ा और चिड़िया दोनों को वहां बैठा पाते। মানে সवेरे মানে ৰাতিপুৱাৰ লগে লগে দুইটাই চকু খুলিয়ে সেই কাৰ্নিস মানে দৰজাৰ কাষত যায়, য'ত মানে চৰাইটোৱে কণী পাৰিছিল তাৰে সন্মুখত যায়। আৰু চিৰা মানে হৈছে চৰাইৰ পুলিংগ শব্দ ইয়াত বুজোৱা হৈছে। চৰাইবোৰ আহে তাতে বহি থাকে। उनको देखने में दोनों बच्चों को ना मालूम क्या मजा मिलता, दूध और जलेबी की सूद भी न रहती थी। দুইজনে মানে সেই চৰাইবোৰ চাই কি যে মজা পায় সিহঁতেও নাজানে। গাখীৰ আৰু মানে জিলাপিৰ সোৱাদো মানে ফিকা পৰি যায় সেইখিনি চোৱাৰ সময়ত। दोनों के दिल में तरह तरह के सवाल उठते মানে দুইটাৰ মনত বহুত ধৰণৰ প্ৰশ্ন উদয় হৈছিল। अंडे कितने बड़े होंगे মানে ভাবিছিল যে এই কণীবোৰ কিমান ডাঙৰ হ'ব। किस रंग के होंगे কেনেকুৱা ৰঙৰ হ'ব। कितने होंगे কিমানটা হ'ব। क्या खाते होंगे মানে এইবোৰে কি খায়। उनमें से बच्चे किस तरह निकल आएंगे মানে ভাবি যে এই কণীটোৰ পৰা কেনেকৈ বাচ্চাবিলাক ওলাই আহিব। बच्चों के पर कैसे निकलेंगे पर মানে হৈছে পাখিবোৰ, মানে বাচ্চা কেইটাৰ পাখিবোৰ কেনেকৈ ওলাব। ঘোষলা কেঁচা হে মানে ঘোষলা মানে সিহঁতে থকা ঠাই চৰাইবোৰে ঘোষলা বনাই লয় ন, কেনেকুৱা হ'ব। লেকিন ইন বাতোं का जवाब देने वाला कोई नहीं কিন্তু এই প্ৰশ্নবোৰৰ উত্তৰ দিয়া মানুহ কোনো নাছিল। না अम्मा को घर के काम धंधों से फुर्सत थी মানে अम्मा মানে মাকৰতো ঘৰৰ কামৰ পৰা ফুৰ্সত মানে সময় নাছিল। না बाबूजी को पढ़ने लिखने से মানে আৰু দেউতাকৰ তো লিখা পঢ়াৰ পৰাই মানে আজৰি নাছিল। दोनों बच्चे आपस ही में सवाल जवाब करके अपने दिल को तसल्ली दे लिया करते थे। দুইজনে ভাই ভনীয়েকে নিজৰ মাজতে প্ৰশ্ন কৰি উত্তৰ উলিয়াই সিহঁতে মানে সন্তুষ্টি লৈছিল। श्यामा कहती क्यों भैया बच्चे निकल कर फुर्रे से उड़ जाएंगे কৈছে যে যেতিয়া বাচ্চাবোৰ ওলাব তেতিয়া লগে লগে উৰি গুচি যাব নেকি। কেশৱ বিদ্যানো জেছে গৰ্ব से कहता মানে কেশৱ মানে ভাইকে খুব বিদ্যান মানে জানা ভাৱত কৈছে, গৰ্বেৰে কৈছে। नहीं रे पगली पहले पर निकलेंगे কৈছে যে নহয় প্ৰথমতেতো পাখি ওলাব। बगैर पैरों के बेचारे कैसे उड़ेंगे কৈছে যে পাখিৰ অবিহনে সিহঁতে কেনেকৈ উৰিব। श्यामा মানে ভনীয়েকে কৈছে बच्चों को क्या खिलाएंगे बेचारी মানে চৰাইজনীয়ে বাচ্চাবিলাকক কি খুৱাব। কেশৱ इस पेचीदा सवाल का जवाब कुछ न दे सकता था মানে এইটো প্ৰশ্নটো উত্তৰ ভাইকে কৈ দিব পৰা নাছিল। इस तरह 3-4 दिन गुजर गए আৰু এনেদৰে 3-4টা দিন পাৰ হৈ গ'ল। दोनों बच्चों की जिज्ञासा दिन दिन बढ़ती जाती थी মানে দুইটা ল'ৰা ছোৱালীৰে জিজ্ঞাসা মানে জানিবলৈ উৎসুক এই কথাবোৰ দিনে দিনে বাঢ়ি গৈ আছিল। अंडों को देखने के लिए वे अधीर हो उठते थे। अधीर মানে একদম একাগ্ৰ হৈ উঠিছিল যে কি কণীবোৰ চাবলৈ। उन्होंने अनुमान लगाया कि अब जरूर बच्चे निकल आए होंगे। সিহঁত দুটাই এতিয়া অনুমান লগাইছে যে এতিয়া নিশ্চয়কৈ এই কণীবোৰৰ পৰা বাচ্চাবোৰ ওলাব। बच्चों के सारे का सवाल
अब उनके सामने आ खड़ा हुआ মানে ইহঁতৰ যিমানবোৰ প্ৰশ্ন আছিল এতিয়া সেই প্ৰশ্নবোৰৰ উত্তৰ সন্মুখত আহি পালে चिड़िया बेचारी इतना दाना कहाँ पाएंगी कि चारे बच्चों का पेट भरे ভাবিছে যে চৰাইজনীয়ে মানে মাকজনীয়ে ইমানবোৰ দানা ক'ত পাব যে গোটেইবোৰ বাচ্চাৰ পেট ভৰাই পেলাব পাৰিব गरीब बच्चे भूख के मारे सुसु करके मर जाएंगे মানে গरीब মানে চৰাইকেইটা কৈছে যে গरीब বাচ্চাকেইটাই ভুখতে মানে সুসু কৰি শব্দ কৰি মৰি থাকিব इस मुसीबत का अंदाजा करके दोनों घबरा उठे और এই বিপদটোৰ কথা ভাবি দুইজনে মানে ভয় খাই উঠিল दोनों ने फैसला किया कि कार्निस पर थोड़ा सा दाना रख दिया जाए দুইটাই মানে সিদ্ধান্ত ললে যে कार्निस মানে সেই দুৱাৰখনত যত কণী পাৰিছিল তাতে অলপ দানা থৈ দিয়া হ'ব श्यामा खुश होकर बोली মানে ভনীয়েকে শ্যামাই आनंद হৈ কলে तब तो चिड़ियों को सारे के लिए कहीं उड़कर न जाना पड़ेगा ना মানে কৈছে যে যেতিয়াতৰ চৰাইবোৰক খাদ্যৰ কাৰণে কত উৰি যাব লগা নহব কেসাব नहीं तब क्यों जाएंगे কৈছে যে না লাগে তেতিয়া আৰু কিয় যাব श्यामा क्यों भैया बच्चों को धूप न लगती होंगी কৈছে যে बच्चाবিলাকক কি रोड ना लगे नेকি केशव का ध्यान इस तकलीफ की तरफ न गया था মানে এই যে কষ্টদায়ক কথাটোৰ বিষয়ে কেশৱে ভাবাই নাছিল বলা जरूर तकलीफ हो रही होंगी কৈছে যে নিশ্চয়কৈ হিয়তে কষ্ট পাই আছে মানে রোদ লাগি থাকে बेचारे प्यास के मारे तरपते होंगे प्यास মানে পিয়া পানীৰ পিয়া কথা কৈছে বিচাৰি সকলে মানে পানীৰ পিয়াহত চাগে তৰপি থাকে ऊपर छाया भी तो कोई नहीं मैंने কৈছে যে ওপৰত তো ছায়াও নাই রোদ পৰি থাকে आखिर यही फैसला हुआ कि घोंसले के ऊपर कपड़े की छत बना दी चाहिए और এই সিদ্ধান্ত হল যে ঘোঁসলাটো মানে হিয়ৰৰ চৰাইবিলাকৰ যেটো মানে ঘোঁসলা আছিল তাৰ ওপৰত কাপোৰ ৰাখি দিয়া হ'ব छत মানে এখন ওপৰত ঢাকি দিয়া ধৰণৰ মানে কাপোৰ ৰাখি দিব पानी की प्याली और थोड़े से चावल रख देने का प्रस्ताव भी स्वीकृत हो गया पानी আৰু অলপমান যাতে চাউল মানে চাউলৰ গুৰি ৰাখি দিয়া হয় এইটো মানে প্ৰস্তাৱ দিয়া হল মানে স্বীকাৰ কৰা হল দুইটাৰ মাজত সিদ্ধান্ত হল दोनों बच्चे बड़े साव से काम करने लगे और दुईजने भाई भनियाके खूब आनंदरे काम কৰিবলৈ ধৰিলে श्यामा माँ की आँख बचाकर मटके से चावल निकाल लाई माँ की आँख बचाकर মানে মাকক নেদেখাকে মানে মাকৰ পৰা চুপি চুপি মানে চাউলৰ টেমিটোৰ পৰা মানে চাউল অলপ উলাই আনিলে केशव ने पत्थर की प्याली का तेल चुपके से जमीन पर गिरा दिया और उसे खूब साफ करके उसमें पानी भरा মানে পাথৰৰে বনোৱা তেলৰ এটা মানে এনেকুৱা বস্তু আছিল হেইটো মানে প্যালি মানে যত খাব পাৰি এনেকুৱা ধৰণৰ বস্তুটো জমিন মানে মাটিত পেলাই দিলে আৰু হেইটো ধুনিয়াকে সাফ কৰি ললে যাতে পানী ভৰাব পাৰে अब छाननी के लिए कपड़ा कहां से आए छाननी মানে साव दिबर কাৰণে হতৰ যাতে रोड নপৰে কাপোৰ কৰ পৰা আহিব फिर ऊपर बेगर चरियों के कपड़ा ठहरेगा कैसे और चरिया खड़ी होंगी कैसे মানে चरिया মানে এনেকুৱা বাহ ধৰা বাহত কেনেকে হিয়তে গুজি দিব আৰু কেনেকে থাকিব এইখিনি कैसे बड़ी देर तक इसी उधरबुन में रहा उधरबुन মানে কি কৰো কি নকৰো এনেকুৱা ধৰণৰ ভাবি নোপোৱা এটা অৱস্থাত থাকে आखिरकार उसने यह मुश्किल भी हल कर दिया और এই সমস্যাটো হি মানে সলভ কৰি ললে समाधान কৰি ললে श्यामा से बोला जाकर कूड़ा फेंकने वाली टोकरी उठा लाओ कूड़ा फेंकना মানে জাবৰ জোথৰ পেলোৱা টুকুৰিটো উঠাই আনিব দিছে अम्मा जी को मत दिखाना अम्मा जी মানে মাকক মানে দেখাবলৈ মানা কৰিছে श्यामा वह तो बीच से फटी हुई है কৈছে যে হেইটো তো মাজেৰে ফাটি যোৱা उसमें से धूप न जाएंगी কৈছে যে হেইটোৰ মাজেৰে रोद ना যাব নেকি केशव ने झुजला कर कहा तो टोकरी तो ला কৈছে যে टोकरी तो লৈ আহাচোন मैं उसका सुराख बंद करने की कोई हिकमत निकालूंगा কৈছে যে হেইটো মানে যেটো ফাক আছে हेतु মই বন্ধ কৰিবলৈ सुरंग बंद करने की माने हेतु बंध কৰিবলৈ মই কিবা উপায় উলিয়াই লম श्यामा दौड़कर टोकरी उठा लाई केशव ने उसके सुराख में थोड़ा सा कागज ठूस दिया और तब टोकरी को एक टहनी से टिका कर बोला माने এতিয়া দৌৰি গৈ हे टोकरीটো লৈ আহিছে
কেশৱে কি কৰিছে এই মানে ফাক আছিল যে টকুৰিটোত কাগজ তাত ভিতৰত কাগজ উমাই দিছে আৰু টকুৰিটো মানে ভাল কৰি দিলে এতিয়া দেখ ऐसे ही घोसले पर उसकी आर कर दूंगा तब कैसे ढुक जाएगा মানে কৈছে যে থিয়টৰো ঘোসলাটোৰ ওপৰত এইটো এনেকে দি দিম তেতিয়া আৰু ৰদ নপৰিব শামানে দিল से सोचा भैया कितने चालाक है কৈছে যে তাই মানে মনতে ভাবিছে ভাই মোৰ ভাইজন কিমান যে বুদ্ধিয়ক गर्मी के दिन थे बाबूजी दफ्तर गए हुए थे माने गरমৰ दिन আছিল আৰু দেউতাক অফিসত গৈছিল अम्मा दोनों बच्चों को कमरे में सुलाकर खुद सो गई थी और माँ के निजर दुईटा सन्तानके हुआई थई निजेও हुई গৈছিল लेकिन बच्चों की आंखों में आज नींद कहाँ माने আজি আৰু হিয়তৰ চকুত কত টোপনি अम्मा जी को बहलाने के लिए दोनों दम रोके आंखें बंद किए মানে दम रोके মানে কিবা কে বন্ধ কৰি আছিল মাকক দেখাবৰ কাৰণে মিছাও মানে মিছামিছি মানে চকুটো বন্ধ কৰি আছিল মকে का इंतजार कर रहे थे मके মানে সুবিধাৰ কাৰণে ৰখি আছিল হিয়তে কেতিয়া সুবিধা পায় जो ही मालूम हुआ कि अम्मा जी अच्छी तरह से सो गए जतिया गम पाले माँ के भालदरे हुई गई दोनों चुपके से उठे और बहुत धीरे से दरवाजे की सिटकनी खोलकर बाहर निकाले और जतिया गम पाइसे माँ के हुई ततिया मने मने दुईटा की करिसे दरजार हुकटो खुली हिहते बाहिरলৈ आइसे अंडों की हिफाजत की तैयारियां होने लगी और इतिया कणीबोৰৰ যাতে हिफाजत माने भालदरे राखिब पारे तारे प्रस्तुति आरंभ हल केशव कमरे से एक स्टूल उठा लाया रूमर पर ही এখন स्टूल माने एखन जे আছে যে এনেকুৱা এখন स्टूल লৈ আহিছে लेकिन जब उससे काम न चला तो नहाने की चौकी लाकर स्टूल के नीचे रखी और डरते डरते स्टूल पर चढ़ा এখন স্টুলেৰে কাম নহল এইখনৰ ওপৰত মানে এই যে এখন তলত দিয়া আছে এখন নহানে কি স্টুল মানে ইয়াত মানে বহি গা ধোৱা হয় গতিকে তাৰে ওপৰত আৰু এখন দিছে তেতিয়াহে মানে ভয়ে ভয়ে তাৰে ওপৰত উঠি গল श्यामा दोनों हाथों से स्टूल पकड़े हुई थी इसे देखाइছে ছবিত श्यामा माने भनियाके दुईখন हातेৰে स्टूलখন ধৰি আছিল स्टूल चारों टांगों बराबर न होने के कारण जिस तरफ ज्यादा दबाव पड़ता था जरा सा हिल जाता था माने स्टूलखনৰ চাৰিওটা মানে সাইড মানে একে নাছিল সেই কাৰণে যোনফালে বেছি ভিৰ পাইছিল সেইফালে মানে হালি গৈছিল उस वक्त केशव को कितनी तकलीफ उठानी पड़ती थी माने हे সময়খিনিত কেশৱৰ খুব প্ৰবলেম হৈছিল খুব মানে কষ্ট পাইছিল या उसी का दिल जानता था माने আৰু সেই সময়ত তাৰ কেনেকুৱা লাগিছিল হেইটো কেৱল হিহে জানিছিল दोनों हाथों से कार्निस पकड़ लेता और श्यामा को दबी आवाज से डांटता कार्निस माने যত মানে চৰাইবোৰে বাহ দিছিল এইখিনি ধুনিয়াকৈ মানে হি হাতেৰে ধৰিছিল আৰু ধমকি মাৰা আৱাজেৰে মানে মাতেৰে ভনিয়াক কৈছিল अच्छी तरह पकड़ মানে কৈছিল যে ভালদৰে ধৰি থাকা वरना उतर कर बहुत मारूंगा কৈছিল যে নহলে মই নামি পেলাই তোমাক খুব পিটিম এইখিনিলৈ আজি মই তোমালোকক ভাঙনিখিনি কৰি দিলো আৰু বহুতখিনি আছে নেক্সট ভিডিঅত মই তোমালোকক আকৌ ভাঙনিখিনি কৰি দিম তেতিয়ালৈ ভিডিঅবোৰ চাই থাকিবা আজি ভিডিঅটো ইয়াতে সমাপ্ত কৰিছো